সকলো দৰ্শকক আদৰণি জনাইছো আমাৰ এই ইণ্টাৰভিউ সেশন জাৰ্নি টু ইউৰ ড্ৰিম কলেজলৈ। আজিৰ এই অনুষ্ঠানত আমি এক্সপিৰিয়েন্সড ফেকাল্টিজ অফ লালেন্স কোচিং ক্লাছেছ এণ্ড লালেন্স ইণ্টিগ্ৰেটেড একাডেমীৰ সৈতে কথা বতৰা পাতিম আৰু LCC LIৰ ছ'চিয়েল প্লেটফৰ্মত আমি পোষ্ট কৰিম, যাতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে অলপ একাডেমিক গাইডেন্স পায়। সাধাৰণতে প্ৰত্যেক নিট আৰু JEE এস্পিৰেণ্টছৰ মনত কিছুমান প্ৰশ্নৰ উদয় হয় প্ৰিপেৰেশ্যন ফেজত। তাৰে কিছু প্ৰশ্নৰ উত্তৰ আমি দিব চেষ্টা কৰিম। যিয়ে নহওক এনেকুৱা এটা কণ্টেণ্ট বনাব হ'লে বহুত এফৰ্টৰ প্ৰয়োজন হয়, গতিকে মই সকলো দৰ্শকক অনুৰোধ কৰিম যাতে এই ইনিচিয়েটিভটো ছাপোৰ্ট কৰে, কাৰণ আমাৰ মূল লক্ষ্য হ'ল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলক গাইড কৰা। এতিয়া সময় হ'ল আমাৰ গেষ্ট ফেকাল্টি ৰেছপেক্টেড সংগীতা মেমক আমাৰ দৰ্শকসমূহৰ আগত পৰিচয় কৰি দিয়াবলৈ। সংগীতা মেম ছাত্ৰ ছাত্ৰীসকলৰ মাজত বহুত পপুলাৰ, তেখেতৰ পাঠদানৰ সময়ত ফ্ৰেণ্ডলি নেচাৰৰ বাবে, আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে হয়তো সংগীতা মেমৰ পৰা জুলজি পঢ়ি ভাল পায় আৰু সহজতে কনচেপ্টবোৰ আয়ত্ত কৰি ল'ব পাৰে। মেম সংগীতা মেম 3 years এক্সপিৰিয়েঞ্চ হয় জুলজি ছাবজেক্টত, আৰু মেমে MHC কমপ্লিট কৰিছে কটন ইউনিভাৰ্চিটিৰ পৰা। কাৰেণ্টলি জুলজি ফেকাল্টি হয় লালেন্স কোচিং ক্লাছেছ আৰু লালেন্স ইণ্টিগ্ৰেটেড একাডেমী। তাৰো লগতে মই মেমৰ কিছুমান এচিভমেণ্টছ আছে যোনবোৰ মই উল্লেখ কৰিব বিচাৰিম। মেম CSIR UGC NET 2019ত কোৱালিফাইড কৰিছে, তাৰো লগতে GATE 2020 কোৱালিফাই কৰিছে, CUCET 2016ত কমপ্লিট কৰিছে, IIT JAM 2016ত কোৱালিফাই কৰিছে। চ' বেছি সময় নলয়, এতিয়া মই কৰিছোঁ। ৱেলকাম ৰেছপেক্টেড সংগীতা মেম। নমস্কাৰ। যিয়ে নহওক আজিৰ এই আমাৰ কুৱেশ্যন ছেশ্যনলৈ মেমক মই ফাৰ্ষ্ট কুৱেশ্যনৰে মই মেমৰ ওচৰলৈ আহিব বিচাৰিম। মেম, নিট পৰীক্ষাত জুলজি প্ৰিপাৰেশ্যনৰ কি ষ্ট্ৰেটেজি ষ্টুডেণ্টবোৰে হাতত ল'ব যাতে ছাত্ৰ ছাত্ৰীসকলে ভাল এটা ফলাফল দেখুৱাব পাৰে? এতিয়া নিট এস্পাইৰেন্টছ যোনে ডক্টৰ হ'ব বিচাৰে, মই কমপ্লিট বায়'লজিৰ কাৰণে ক'ব বিচাৰো যে বায়'লজি এটা এনেকুৱা টপিক, এনেকুৱা এটা ছাবজেক্ট যোনটো নেকি বহুত বেছি হোল্ড কৰে ভেলু। 360 marks out of 720 completely from biology. So তাৰে half zoology and half botany. তো জুলজিত বহুত চেপ্টাৰ্ছ আছে, এণ্ড ষ্টুডেণ্টছে যেতিয়া নাৰ্চাৰীৰ পৰা ক্লাছ 10 লৈকে আহে তেতিয়া সিহঁতে এটা ট্ৰেণ্ডত থাকে। চ' তাৰপিছত যেতিয়া ক্লাছ 11-12ত আহি যায় তেতিয়া বহুত চিলেবাছটো সঁচাই ফাষ্ট হয়। চ' সেই চিলেবাছ কেনেকে টেকেল কৰি, কেনেকে হেণ্ডেল কৰি প্ৰিপেয়াৰ কৰিব লাগে যাতে যোনটো নিট এক্সামৰ কাৰণে সিহঁতে প্ৰিপেয়াৰ কৰি আছে সেই নিট এক্সামটো সিহঁতে ফলাফল আনিব পাৰে। চ' এতিয়া জুলজিৰ পাৰ্টত যদি মই ক'ব বিচাৰো, জুলজি বুলিয়ে নহয় বটনিও বা যিকোনো ছাবজেক্টে NCERT-খন হ'ল ইচ এণ্ড এভৰি এস্পাইৰেণ্টৰ কাৰণে ইটছ লাইক ভাগৱত গীতা, হোলি বাইবেল, কুৰাণ এণ্ড এভৰিথিং ফৰ ইউ অল। বিকজ NCERT-ৰ পৰাই গোটেইখিনি কুৱেশ্যনছ যিমান আছে গোটেইখিনি NCERT-ৰ পৰাই একচুৱেলি বেছ কৰি দিয়া হয় কুৱেশ্যনছ। এণ্ড যেতিয়া যিকোনো এটা কুৱেশ্যন পেপাৰ বনোৱা যায়, you must not fear. Why? Because they will ask you very simple and easy questions. But the thing is that how much you are clear with your concept. If you are clear with your concepts, then not a single question you will face troublesome. I think that
scoring 360 in biology itself is also possible, is also very easy to score. And biology বা zoology যোনটো মই স্পেচিফিকেলি ক'ব বিচাৰো, zoology এটা এনেকুৱা সাবজেক্ট you should learn it with fun. যেতিয়া zoology পঢ়ি যাবা, of course যোনবিলাক NEET aspirant হয়, they love the zoology portion. Of course I know this, because when I see the inspirations in the students when they are in my class, I feel very happy, and I urge them to study more and more about the zoology. So there are some specific strategies, like you should follow the question papers of the previous years, and then the important topics you must know. Your mentor should introduce you with that topic so that you can prepare yourself in that direction. And obviously anywhere, if you are engaged in any school, any colleges, any coaching center, kindly don't miss any classes, because each and every class is very important and each and every topic is interlinked. So I suggest that NCERT, go through the NCERT specifically, and just try to solve all the questions topic related or previous year's questions. This was the question for my first this was the answer for my first question. Of course I want to share some important topics also which is related to zoology, that would be very helpful to all the students who are actually preparing now. ধন্যবাদ মেম। নেক্সট প্ৰশ্নটিলৈ আহিম। NEET এক্সামৰ কাৰণে জুলজিৰ ইম্পৰ্টেণ্ট চেপ্টাৰসমূহ কি কি মেম, যাতে ছাত্ৰ ছাত্ৰীসকলে অলপ টাইম মেনেজমেণ্ট কৰি ভালকে অধ্যয়ন কৰিব পাৰে? এতিয়া টাইম মেনেজমেন্টৰ কথা হলে, যদি কোনোবাই NEET 2021 কাৰণে প্ৰিপেয়াৰ কৰি আছে, সো বেসিক্যালি এতিয়া বহুত কমখিনি টাইম হাতত আছে। সো কেনেকুৱা টাইপৰ ষ্টুডেন্টছে এক্স্যাক্টলি এক্সামটো দিব, আইদাৰ ড্ৰপাৰ্ছ বেচ হ'ব, নহলে অনগোয়িং ক্লাছ 12। সো অনগোয়িং ক্লাছ 12 নেক্সট ইয়াৰ দিব বাৰু। যোনবিলাক ড্ৰপাৰ্ছ বেচ আছে বা জাষ্ট দিছ টাইম they have cleared their class 12, so I want to suggest each and every student that kisuman topics ase, you should know where to give the weightage. Kuntu chapter pohile tumalokor basically marks earn hobo, that chapters you must know it very clearly. And moreover, each and every chapter is very important, but basically I want to share that if this is the revision phase of your preparation, then first you go for class 12, because around 51% of the questions is directly from the class 12 portion, and around 49 to 48% is from class 11 portion. So in that also there are few chapters, like if we talk about class 11 human physiology part. Human physiology part is very important and it holds around 30% of the complete question paper. It is almost more or less in every question paper. If you go through the question papers till now, NEET from AIPMT and everything, you will see that around 30% it is the weightage. Then if you talk about reproduction chapter from class 12, then that will hold around like three questions from reproductive health chapter and human reproduction. Approximately, I'm telling you about the approximately on my experience, I'm telling you. And so that is also 10 to 15%. So these are some important chapters which you should prepare for from your side, and it is very important. And personally moi আপোনালোকক সবকে ক'ব বিচাৰো, মই তিনিটা ন্যাশনাল লেভেলৰ এক্সাম ক্লিয়াৰ কৰিছো মোৰ লাইফত। যোন তিনিটা বহুত ইম্পৰ্টেণ্ট মোৰ লাইফত হোল্ড কৰিছিলে, লাইক CSIR, UGC NET, GATE, then IIT JAM. So each and every national level exam, actually what they will ask you, যিকোনো কোশ্চেন পেপাৰৰ যে কোশ্চেন এটা থাকিব, তোমালোকক যে কোশ্চেনটো কৰিব কেনেকুৱা টাইপৰ কোশ্চেন হয়, they will basically try to ask you which is having a practical implement in life. যিকোনো এটা ডিজিজ হৈছে যোনটো বহুত বেছি কমন হিউম্যান পপুলেশনৰ ভিতৰত, সো সেই ডিজিজটোৰ ওপৰত কোশ্চেন এটা থাকিব, লাইক প্লাজমোডিয়াম ভাইভেক্সৰ মেলেৰিয়াৰ ওপৰত, জাস্ট এটা এক্সাম্পল দিছো। বা হিউম্যান ৰিপ্ৰডাকশন, why reproduction is very important, because reproduction helps to continue the species in the earth.
We human species are continuing to survive in this world because we can reproduce. So whatever it is holding the practical value, those type of chapters hold more value. And that type of simple questions only they are going to ask you in the exam. Yes. बहुत बहुत धन्यवाद मैम नेक्स्ट प्रश्न আহিম मैम एनसीईआरटी কেনেকৈ ৰিভাইজ কৰিব জুলজিৰ কাৰণে ষ্টুডেন্টস হতে NCERT ৰিভাইজ লাইক মই যদি পাৰ্সোনালি ক'ব বিচাৰো মই যেতিয়া প্ৰিপাৰেচন ষ্টেজত আছিলো মোৰ নেশ্যনেল এক্সামছত তো মোৰ যোনটো মই জানো এতিয়া নিটৰ কাৰণে এইটো বহুত বেছি ইজি হয় বিকজ ইউ আৰ জাষ্ট কনফাইন্ড টু 2 বুকস দুটা বুক অকল আছে বায়োলজিত ক্লাছ 11 এণ্ড ক্লাছ 12 জাষ্ট দুটা বুক সো সেই দুটা বুকত মই কি কৰিছিলো বেসিক্যালি when I sit for the free time because এইটো এতিয়া ৰিভিজন ষ্টেজ if you're thinking for class 11 12 2 long years then the strategy will be different but for this NEET 2021 I would suggest you that you just grab the book you take any page jikono eta page loi loa and then you go through that page hey page to ki ase nai gutei khini jetia recapitulate koriba gutei khini monot pori thakibo then you go to the questions jiman solve koriba practice makes a man perfect of course it is the truth of exams so jiman questions practice kora hoy himan questions তোমালোকে চাবা যে কত ভুল হৈ আছে যদি ভুল হৈছে মোৰ ডায়াগ্ৰামেটিক ভুল হৈছে নে মোৰ থিওৰিটিক্যাল ভুল হৈছে নে মোৰ কিবা এটা কনসেপ্ট ভুল হৈ আছে why হেতু হৈ কিয় হৈ আছে then হেতু টপিকত again return আহি clear the topic again so হেনেকে যদি আগবঢ়া গোটেইখিনি সলভ হৈ যাব ओके मैम नेक्स्ट क्वेश्चन ले আহিম मैम नीट পৰীক্ষাৰ কাৰণে যোনটো মক টেষ্ট থাকে এই মক টেষ্টৰ কাৰণে কি স্ট্ৰেটেজি ষ্টুডেন্টস বোৰে হাতত ল'ব যাতে ভাল এটা ৰিজাল্ট আনিব পাৰে মক টেষ্টৰ কাৰণে মই সাজেষ্ট কৰিম যে ষ্টুডেন্টছক জানিব লাগে কোনটো চ্যাপ্টাৰ কিমান ওয়েটেজ হোল্ড কৰে হেতু মই সদায় কওঁ মই কিছুমান গুটেই যোনটো ক্লাছ 11ত আৰু ক্লাছ 12ত আমাৰ যিমান চ্যাপ্টাৰছ আছে মই ক'ব বিচাৰো যে কোনটো চ্যাপ্টাৰছত কিমান ভ্যালু হোল্ড কৰে মই এটো শেয়াৰ কৰিব বিচাৰো তেতিয়া ষ্টুডেন্টছে গম পাই যাব যে মক টেষ্টৰ কাৰণে মক টেষ্ট মানে যেতিয়া মক টেষ্টৰ কাৰণে এক্সামত বহিব দে শুড থিংক দ্যাট দিস ইজ মাই নীট এক্সাম এনেকুৱা নহয় যে এবাৰ নীট দিছো আচ্ছা নহল নেক্সট ইয়াৰ আকৌ ট্ৰাই কৰিম অফ কোৰ্স ইউ শুড ট্ৰাই বিকজ নো ওয়ান ক্যান সে হোয়াট ইজ গোইং টু হ্যাপেন ফিউচার ইজ আনসার্টেন বাট যদি each and every student mock test to ke bhabi loy je okay this is my NEET exam I'm going to give this exam seriously tetia mock test ki hoy we try to put those types of questions which are very familiar to the previous year questions repeat no hoy yes true but the topics but the links that will be the same topics always same hoy more or less so হেনেকুৱা টাইপৰ কোৱেশ্চন দিয়া হয় মক টেষ্টত সো মক টেষ্ট এটা নিজকে সেলফ ইভালুয়েশন টাইপ হয় যিমান মানুহে মক টেষ্টত যিমান মার্কস আনিব নিজে গম পাই যাব ইন হোৱাট ৰেঞ্জ you are belonging so that is very important personally I want to share that if you want to revise animal kingdoms from class 11 I'm going to start like animal kingdoms is the first chapter from zoology so you can expect maximum 3 to 4 questions not more than that so you just go through the unique features on each and every phylum and then you go to the examples that will be enough it is just an assumption I'm just explaining you then for the chapter if you take it next chapter is animal tissues you can expect 4 questions around okay then also it is approximate because on my evaluation what I have evaluated from last 15 years 30 years question papers I have seen this trend okay earlier animal kingdom holded more value a little more but nowadays it is seen that maximum 3 to 4 questions not more than that then tissues you can expect around 3 to 4 questions because each type of tissue is important there are basically 4 so you can just go through then the next chapter is biomolecules that will hold around 10 to 15% okay so you can expect 5 questions maximum 4 to 5 then you can expect around in human physiology 30% of the total question paper so each and every chapters from the human physiology you can expect 2 questions you can see when you evaluate you will see the percentage will remain the
around 30%, around approximately. And then I want to say like human reproduction, from both the chapters, like human reproduction and reproductive health, you can expect 3 questions or 3-4 questions like that. Biotechnology, 3-4 questions each. That means 6 questions in total or 7 questions in total from the biotechnology part. Then like what chapter is remaining? Human health and welfare, 20%. It is very important. Like human health and disease, general diseases, common diseases in human. There you can expect. In that particular human health and diseases chapter, there are 4 topics, 4 subtopics, like diseases, common diseases, then immunity, then your this one, cancer, AIDS. So each one question you can just expect. So it will hold around 20% of the value. Complete human welfare strategies will also come, micros will also come, and so on. So this is simply very easy to understand the topics clearly, and then you can just go for it. This is the trend which I personally used to follow when I teach a student, when I mentor students. Then it brings good results. So you can just give it a try. And of course, each and every chapter from NCERT, you should go at least 3 times. Each and every chapter. Not a single word from NCERT should be missed in zoology. Okay, thank you, ma'am. Last question lahim, ma'am. NEET preparation karone students pure mentor kenekoi choose koribo lage aru mentor role ki hoy ei bikhot apni ki kobo ma'am? Mentor actually jenekwa mentor students e keneke choose koribo lage, ji kono mentor sobotke main function hol to communicate with the student. আজি এটা টপিক আছে, সেই টপিকটো কিছুমান ষ্টুডেন্টৰ কাৰণে টাফ লাগে, কিছুমান ষ্টুডেন্টৰ কাৰণে ইজি লাগে. Why it is? মানে সেইটো কিয় হয়? বিকজ যোনবিলাক ষ্টুডেন্টে সেই মেন্টৰটোৰ লগত, মেন্টৰ জনীৰ লগত বা মেন্টৰ যোন হয় তেখেতৰ লগত যদি কমিউনিকেট কৰিব নোৱাৰে, what the mentor is trying to explain, if it is not clear, then this problem arises. So ষ্টুডেন্টে যাৰ লগত কমফৰ্টেবল হয়, লাইক এইজনী মেমৰ লগত মই পঢ়ি কিনে বহুত বেছি কমফৰ্টেবল, মেমে মোক গোটেইখিনি বুজাই দিব পাৰিছে বা ছাৰে যোনখিনি বুজাইছে সেইখিনি মোৰ একদম কনচেপ্ট ক্লিয়াৰ হৈ গৈছে, চ' সেনেকুৱা মেন্টৰ ষ্টুডেণ্টে চুজ কৰিব লাগে. এণ্ড মেন্টৰ এজনীৰ ডিউটি, বিং এ মেন্টৰ মাইছেল্ফ, আই থিংক পাৰ্চনেলি ইজ দেট মই যদি এটা টপিক ফাৰ্ষ্ট টাইম পঢ়িলো হয়, এটা ষ্টুডেণ্টক যেতিয়া আমি পঢ়াওঁ তেতিয়া আমি এইটো ভাবি লওঁ যে okay, he is completely a white page. How we will write will be his or her future. So আমি কেনেকে তাতে লিখিম যে সেই white paper to এটা ধুনিয়া paper হৈ ওলাই. So that is the duty of a mentor. আমি কেনেকে, মই personally ভাবো যে এইটো এটা যদি নতুন টপিক হলে হয়, মই কেনেকে বুজি পালো হয়, এইটো most easiest way মই কেনেকে বুজি পালো হয়. So সেনেকে মই each and every possible way এটা ওয়েট মই বুজাও, এটা ওয়েট বুজালে কি হয়, এটা সেকশনৰ ষ্টুডেন্টে বুজি পাব. ইটস এন এভৰি ষ্টুডেন্ট ইজ ইউনিক. চ' কোনো এনেকুৱা নহয়, কেতিয়াও ভাবিব নালাগে যে ওকে হি ইজ মোৰ ইণ্টেলিজেন্ট, শ্বি ইজ মোৰ ইণ্টেলিজেন্ট, উই আৰ নট. নো, ইচ এণ্ড এভৰি ষ্টুডেন্ট ইজ ইউনিক এণ্ড ইচ এণ্ড এভৰি ষ্টুডেন্ট হেজ আ ইউনিক কোৱালিটি. চ' মেণ্টৰে এইটো বুজিব লাগে যে ষ্টুডেন্ট জনীয়ে বা ষ্টুডেন্ট জনে কেনেকে বুজি পাব, মই কেনেকে এপ্ৰচ কৰিম যে সিহঁতে এইটো কনচেপ্ট বুজি পাব. চ' মই ভাবো সেইটো মেন্টৰৰ এটা ডাঙৰ ৰোল হয়. এণ্ড মেন্টৰ শুড বি ফ্ৰেণ্ডলি চ' দেট ষ্টুডেণ্টে যিমান যি প্ৰব্লেম পাইছে ডিউৰিং দ্য ক্লাছ, ডিউৰিং দ্য প্ৰেক্টিচ টাইম, দে কেন ইজিলি এপ্ৰচ আছ এণ্ড উই কেন ইজিলি চল্ভ দেয়াৰ প্ৰব্লেমছ. অ'কে মেম, এইখিনিতে আমাৰ কুৱেশ্যন ছেশ্যন শেষ কৰিলো. লগতে মই ছাত্ৰ ছাত্ৰীসকলক এইটোৱে ক'ব বিচাৰিম যে সংগীতা মেমে যিখিনি এডভাইচ বা যিখিনি ছাজেশ্যনছ দিছে, নিশ্চয় তোমালোকে সেইখিনি ফ'ল' কৰিলে তোমালোকে ৰিজাল্ট পাবা. চ' অৱশেষত সকলো দৰ্শকক মই ক'ব বিচাৰিছো যে যদি কিবা কুৱেশ্যনছ বা কুৱেৰি থাকে
ষ্টিল, তেন্তে কমেণ্ট বক্সত যাই পোষ্ট কৰিব পাৰে। কুৱেৰিজ বা কুৱেশ্যনছৰ উত্তৰ আমি নেক্সট ছেশ্যনত দিম। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, যদি ভাল লাগে ভিডিঅ'টো ফেচবুকত ফ'ল' কৰিব আৰু ইউটিউবত লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকে সদায় আপডেট পাই থাকে। থেংক ইউ ৰেছপেক্টেড সংগীতা মেম এণ্ড দ্য ভিউৱাৰ্ছ অফ নৰ্থ ইষ্ট। নমস্কাৰ।